হাই এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এইকেইদিন ইমান বেছি নেৰানেপেৰা বৰষুণ দি আছে কি ক'ম। আজিও সেয়া ৰাতিপুৱাৰ পৰা দিয়ে আছিল, এতিয়া অলপমান এৰিছে বাৰু, চিপচিপকৈ দি আছে। বাকী সেয়াই, গৰম দিন আহিছেহে, মোৰ বেমাৰ ষ্টাৰ্ট হৈ গৈছে আৰু মানে বহুত বেছি পানী লাগিছে। আৰু গৰম দিনত পানী লাগিলে ইমান বেছি অশান্তি হয় নহয় কি ক'ম। আৰু এইফালে মই শৰাই থকা বনাই আছিলোঁ নহয়, ভাবিলোঁ আপোনালোকক ডিজাইনকেইটা দেখাই দিওঁ। দুখন বনাইছোঁ আৰু 3 নম্বৰখন বৰ্তমান প্ৰচেচিঙত আছে। কেনেকুৱা লাগিছে ডিজাইনটো কমেণ্ট কৰি জনাব দেই। আৰু আজি যিহেতু ছানডে হয়, গতিকে সেয়া ৰাকেশ আহিছিল আৰু মই চাহ খোৱাই নাছিলোঁ, তাৰ লগত চাহ খাবৰ কাৰণে সেয়া ৰখি আছিলোঁ। এতিয়া আমি দুয়োটাই মানে চাহ বনাই চাহ খালোঁ। দেন সি চিকেন বনালে আৰু মানে মোৰ গাটো বহুত বেছি বেয়া, মানে কি ক'ম, ৰাতিপুৱাটো ভালেই আছিল, এতিয়া মানে তৎক্ষণাত বহুত বেছি বেয়া হৈ গৈছে। সেইকাৰণে সেই টেবলেটো আনিলেগৈ। বাকী সেই আৰু ORSL এনেকৈ টেবলেট আনি দিছে, কাৰণ পানী লাগিলে মানে ডিহাইড্ৰেশ্যন হৈ যায় যে, সেইটো কাৰণে। আৰু এতিয়া মই টেষ্ট কৰি আছোঁ চিকেন, সি বনাই কিনি মোক টেষ্ট কৰিব দিছে, মানে কেনেকুৱা হৈছে, নিমখ হৈছে নাই সেইখিনি মানে চাব দিছে আৰু মই ন টেষ্ট কৰি বহুত বেছি ভাল পাওঁ, সি গম পায়। সেইকাৰণে যেতিয়াই চিকেন বনাই মানে তেতিয়াই দিয়ে। বাকী এইটো হৈছে নেক্সট ডে ভিডিঅ'। সিদিনাখন ভিডিঅ' বনোৱা নহ'ল আৰু ইমানেই বেছি গা বেয়া কৰিলে। আৰু আজি যিহেতু সোমবাৰ হয়, গতিকে ৰাতিপুৱা এয়া চাহৰ সৈতে ৰুটি আৰু এনেকৈ বিস্কুট এনেকৈয়ে খালোঁ, মানে ৰাতিপুৱাটো এনেকৈয়ে ষ্টাৰ্ট কৰিছোঁ। আৰু মূৰটো ধুই দিম বুলি ভাবিছিলোঁ, কিন্তু ধুবলৈ সাহস নহ'ল, কাৰণ পানী লাগি আছে যে, আৰু মানে মোৰ ঠাণ্ডা পালে মানে বেছি অভাৰ হৈ যায়, সেইটো কাৰণে চুলিখিনি ধুম বুলি ভাবিছিলোঁ যদিও মানে ধোৱা নহ'ল। বাকী এতিয়া মই চাহ তাহ খাই লওঁ, তাৰপিছত তাঁতৰ ফুল বাচিবলৈও আছে, সেইখিনিও বাচিম। আৰু ৰাতিপুৱা শুই উঠি গা পা ধুই মেলি মানে গোঁসাই ঘৰত সোমাই ল'লোঁ, আৰু গোঁসাই ঘৰত সোমাই ধূপ চাকি জ্বলাই দিলোঁ। আৰু এতিয়া মানে মই খাবলৈ বহিছোঁ। বাকী আজি দিনটো কি কি কৰিছোঁ আপোনালোকক সেয়া আমি তাকে অকণমান দেখাই দিওঁ। আৰু ঊল গাঁঠিবলৈও আছে, সেয়াও গাঁঠিবলগীয়া হৈ আছে, সেয়াও গাঁঠোংগৈ। তাঁতখন পিছতহে বম ভাবিছোঁ, কাৰণ ফুল বাচি আছোঁ যে, আৰু তললৈ যদি এনেকৈ চাই থাকোঁ তেতিয়া মানে বেছি মূৰ কামোৰে, যিহেতু পানী লাগি আছে। সেইকাৰণে মানে তেনেকৈ তললৈ চোৱা কামখিনি কৰা নাই। আৰু এইটোতো এনেকৈ তললৈ এনেকৈ চাই কৰিব লাগে, কিন্তু মই শুই কৰোঁ, মানে মোৰ যেনেকৈ মন যায়, মানে ঊল গাঁঠাটো মই তেনেকৈয়ে কৰিব পাৰোঁ। বাকী এইখন হৈছে আন এখন শৰাই ঢকা। ইয়াৰ ডিজাইনটো কেনেকুৱা লাগিছে সেইটো কমেণ্ট কৰি জনাব। যেতিয়া হৈ যাব মই তেতিয়া আপোনালোকক দেখাম বাৰু। বাকী ৰাতিলৈ আবেলি সময়ত মানে কিবা এটা খাওঁ লাগি আছিলে, সেইকাৰণে আজি যিহেতু মই পিঁয়াজ নহৰু নাখাওঁ, গতিকে চিম্পুলকৈ এনেকৈ ভোট জলকীয়া দি কিনিয়ে বুট ভাজি এনেকৈয়ে খালোঁ, কাৰণ পানী লাগিছে আৰু এনেকৈ খালে বোলো ভাল লাগিব চাগে, সেইকাৰণে তেনেকৈয়ে খাই দিলোঁ।